এই মানুহে নিজে এজন সাম্প্ৰদায়িক মন্তব্য কৰা মানুহ আৰু সি আনক কৈ থাকে যে সাম্প্ৰদায়িক। নিৰ্বাচনৰ আগৰ পৰাই বদৰুদ্দিন আজমলক কটায়ত্ব কৰি অকুল গগৈয়ে সদায় সাম্প্ৰদায়িক গাদ্দাৰ বহুত কিবা কিবি কৈ আছে। অখিল গগৈক এটা কথা সুধিব বিচাৰিছোঁ যে এই মৌলানা বদৰুদ্দিন আজমল সামাজিক ক্ষেত্ৰত, দুখীয়াৰ ক্ষেত্ৰত, গৰীব দুখীয়াৰ ক্ষেত্ৰত যিমান কাম কাজ কৰিছে আপুনি কি কৰিব পাৰিছে? আজিলৈকে এই অসমত আপুনি সাম্প্ৰদায়িক মন্তব্যৰ বাহিৰে আপুনি কি কৰিব পাৰিছে? আপুনি অসমৰ কেইজনক আপুনি সহায় সহযোগিতা কৰিছে? আপুনি কেইজন মানুহক আপুনি হস্পিটেলত ভৰ্তি কৰোৱাইছে? আৰু বদৰুদ্দিন আজমলে কি কৰিছে? বদৰুদ্দিন আজমলে যিমান মানুহক সহায় সহযোগিতা কৰি আছে আপুনি নিশ্চয় চাগে অলপ হ'লেও গম পাইছে যে তেখেতে কিমান মানুহক সদায় যিকোনো উচ্ছেদিতেই হওক বা যিকোনো গৰীব গাছৰি হওক, বানপানীৰ ক্ষেত্ৰই হওক, উচ্ছেদিত মানুহেই হওক, মানে সকলোৰ ক্ষেত্ৰত এক নম্বৰ আগত যায় এই বদৰুদ্দিন আজমলৰ। কিন্তু বদৰুদ্দিন আজমল পৰাজয় হোৱাৰ পিছত সকলোতকৈ বেছি সুখী হ'লে এই অখিল গগৈ সকলোতকৈ বেছি সুখী হৈছে। কাৰণ তেখেতৰ এটা শত্ৰুৰ দল বুলি এনেকুৱা তেখেতে অনুভৱ কৰে। কাৰণ আপুনিও কিন্তু ৰাইজৰ ভোটত আপুনি জয়ী হৈছে। UDF দলখন কিন্তু ৰাইজৰ সহায় সহযোগিতাৰ ফলত ইমান দিন ৰাজত্ব কৰিছিল। MP এই 2024ত কিন্তু এটা চিট পোৱা নাই। কাৰণ হয়তো সিহঁতৰ কিবা ভুলৰ কাৰণে বা তেখেতক ৰাইজে কিবা ভুল দেখা পাইছে, সেইবাবে তেখেতক বিদায় দিছে। ঠিক তেনেকৈ আপোনাকো আপুনি যে ৰাইজৰ দলখন এটা আঞ্চলিক দল ওলোৱালে, এই ওলোৱাৰ পিছত আপোনাক কিন্তু বহুত মানুহে ভালো পায়, আকৌ কোনো মানুহে বেয়া পায়। আপোনাক যে শিৱসাগৰবাসীয়ে আপোনাক উদ্ধাৰ কৰিছে জেলৰ পৰা, একমাত্ৰ এই শিৱসাগৰবাসীয়ে। এই শিৱসাগৰবাসীক যদি আপোনাৰ লগত নাথাকিলে হয়, আপোনাক আজিলৈকে হয়তো আপোনাৰ জেলত থাকিবলগীয়া হয়। কিন্তু আপুনি জেলৰ পৰা ওলাই বিদা হোৱাৰ পৰাই আপোনাৰ এনেকুৱা লাগি আছে যেন আপোনাৰ পাৱাৰটো বহুত বেছি লাগি আছে। কিন্তু আপুনি যি উচ্চস্বৰে কথাবোৰ কৈ থাকে, আপোনাৰ যদি ইমান ধন অকাত, আপোনাৰ ইমান পাৱাৰ আছে, আপুনি কিয় অকলে ইলেকশ্যন নেখেলিলে? আপুনি কিয় কংগ্ৰেছ দলৰ লগত গৈ আপুনি শ্বেয়াৰ হ'লে? কিয় হ'লে? আপোনাৰ যদি ইমানেই ধন আছে, ইমানেই শক্তি আছে, কিয় আপুনি বেলেগ দলৰ চাহাৰা লৈ আপুনি ওপৰত যাব খুজিছে? কিয় খুজিছে? আপোনাক এৰি ৰাইজৰ দলক আপুনি কিমান টিকেট দিছিল? কেইজনে বিধায়ক হ'ব পাৰিছে? হ'ব পাৰিছেনে? হ'ব পৰা নাই। কাৰণ ৰাইজৰ দল যে আপুনি ওলোৱালে, সেইবাবে আপোনাক কিছু মানুহে চিনি পাইছিল। সেই চিনি পোৱাৰ পিছৰ পৰা আপোনাক যিটো দুখ দেখা পাইছিল যে জেলত বহি আপোনাৰ জীৱন শেষ হৈ আছে, সেইবাবে শিৱসাগৰবাসীয়ে আপোনাক উদ্ধাৰ কৰিছে। কিন্তু উদ্ধাৰ কৰিছে আপুনি ৰাইজৰ কাম কৰক, আপুনি ৰাইজে কেনেকৈ সান্তনা দিব লাগে, ৰাইজৰ কিবা অভাৱ অভাৱনীয় বস্তু আছে, ৰাইজক কিদৰে আপুনি আগুৱাই লৈ যাব পাৰে, সেইবোৰ বস্তুৰ ওপৰত আপুনি চকু দিয়া দৰকাৰ। কিন্তু আপুনি যে সাম্প্ৰদায়িক গাদ্দাৰ বুলি বদৰুদ্দিন আজমল চাহাবক আপুনি টাৰ্গেট কৰি কথা কৈ আছে। আপুনি বদৰুদ্দিন আজমলৰ যিটো যোগ্যতা, যিটো সমতুল্য যোগ্যতা হ'ব লাগে, সেইখিনি আপুনি হৈছেনে? হোৱা নাই, 1% হোৱা নাই। কিন্তু আপুনি জনা উচিত যে এজন মহান ব্যক্তি, এজন যিটো মানৱতাৰ ফিৰুৱালা বুলি কয়, সেইজন ব্যক্তি হ'ল যে বদৰুদ্দিন আজমল চাহাব। বদৰুদ্দিন আজমল চাহাব সদায় গৰীবৰ ক্ষেত্ৰত কাম কৰি আছে, গৰীবৰ স্বাৰ্থত কাম কৰি আছে। আজিলৈকে আপুনি কেইটা মানুহক আজিলৈকে হস্পিটেলত ভৰ্তি কৰোৱালে? আপুনি অসমৰ ক্ষেত্ৰত আপুনি শিক্ষাৰ দিশত কেইটা মানুহক আজি কলেজ খুলিব পাৰিছে? কেইটা স্কুল খুলিব পাৰিছে? কিমান ছাত্ৰক আপুনি পঢ়ুৱাব পাৰিছে? কিন্তু এই আজমল চাহাবক আপোনালোকে এবাৰ চকু মেলি চাওক যে আজমল চাহাব বছৰত 300, 400, 500 ডক্টৰ ওলোৱাই আছে। ডক্টৰ আমাৰ অসমৰ ছাত্ৰ ছাত্ৰী, সেইবোৰ মহান কাম হয় নে নহয়? আপুনি যদি এজন মানুহে যদি এই বছৰত যদি 300, 400 এটা ৰাজ্যৰ পৰা ডক্টৰবোৰ ওলোৱাব পাৰে, এই মহানায়কক আপুনি কেনেকৈ গাদ্দাৰ বুলি কয়? গাদ্দাৰ কাক কয় সেই বস্তুটো আপুনি বিধায়ক হ'ব পাৰে, কিন্তু গাদ্দাৰ কাক কয় সেই বস্তুটো আপুনি হয়তো নাজানে। যদি গাদ্দাৰ হৈয়ে থাকে, আপুনি
এজন শিক্ষিত ব্যক্তি হৈ আপোনালোকে এইবোৰ মন্তব্য কেনেকৈ কৰি থাকে? এজন দল হাৰিবই পাৰে, আপোনাৰ কি গ্যাৰাণ্টি আছে আপুনি 2026ত থাকিব? আপোনাৰ কিবা গ্যাৰাণ্টি আছে নেকি? আপুনি দিব পাৰিবনে যে মোৰ গ্যাৰাণ্টি আছে? দিব নোৱাৰে। এইটো ৰাইজৰ ওপৰত ডিপেণ্ড কৰে, যিবোৰ ডিপেণ্ড ৰাইজে কৰি আপোনালোকক এই বিধানসভাখনত আপোনালোকৰ যাবলৈ সুবিধা কৰি দিয়ে, সেইসকলৰ ওপৰত আপোনালোকে চাব লাগে। যিসকলে দুৰ্নীতি কৰিছে আপোনাৰ দুৰ্নীতিৰ বিষয়ে কৰক। ৰাজনীতি কৰা বেয়া কথা নহয়, ৰাজনীতিক আমি ছাপোৰ্ট কৰোঁ। ৰাজনীতি হৈছে এই আমাৰ জনসাধাৰণৰ এটা উন্নতিৰ এটা মূল পথ। এই ৰাজনীতিৰ ক্ষেত্ৰত এই গৰীব দুখীয়া যিবোৰ আছে সেইসকলে এই এটা অসুবিধাৰ সন্মুখীন হয়, সেইবোৰ প্ৰব্লেম ছল্ভ কৰাৰ মূল বস্তুটো হৈছে আপোনালোকে যদি এই গৰীবৰ স্বাৰ্থত কাম নকৰে, কিহৰ স্বাৰ্থত কাম কৰিছে? আপোনালোকে দেখোন যে নিজৰ পাৱাৰবোৰ দেখুৱাই আছে, কাক গালি পাৰি আছে, কাক গাদ্দাৰ বুলি কৈ আছে, কাৰ কি ঔকাত আছে, সেইবোৰ কথা কিয় কৈ থাকে? এই বদৰুদ্দিন আজমলে বছৰত কিমান মানুহক সহযোগিতা কৰি আছে? বানপানীৰ ক্ষেত্ৰত চাওকচোন, উচ্চতিত মানুহৰ ক্ষেত্ৰত চাওকচোন, আপুনি কেইজন মানুহক সহায় সহযোগিতা কৰিছে? আপুনি অকল মুখেদি চিল্লাব পাৰে, চিল্লাই কথা ক'ব পাৰে, আৰু কি কৰিব পাৰে? আপোনালোকে যে কা আন্দোলনত ইমান চিঞৰি প্ৰতিবাদ কৰিছিল, অৱশেষত কি হ'ল? কিবা হ'লনে? আপোনালোকৰ যিমান প্ৰতিবাদী কাৰ্য আছে সেইবোৰ কাৰ্য এটা সফল নহয়, হয় নে নহয়? এইবোৰ আপোনালোকে চিন্তা কৰক। যিবোৰ ক্ষেত্ৰত মানুহৰ সহায় উন্নতি হয় সেইবোৰ ক্ষেত্ৰত আপোনালোকে চলক না। কোনে বাধা মাৰিছে? আপোনালোকে সদায় কিয় সাম্প্ৰদায়িক মন্তব্য অমুকে কৰিছে তমুকে কৰিছে, এইবোৰ বদনাম কিয় কৈ থাকে? যদি আপোনালোকে ইমানেই বদনাম কৰিব পাৰে, নিজে কিবা উন্নতি কৰক না। আপুনি এটা স্কুল খোলক না। আপুনি বছৰত 200-400 ডক্টৰ ওলোৱাক না, তেনেহ'লেহে আপোনাক কৰিম। বদৰুদ্দিন আজমলৰ ক্ষেত্ৰত আপুনি একোৱেই নহয়, আপুনি বিধায়ক হ'ব পাৰে, কিন্তু তেখেতৰ যিটো শিক্ষাৰ ক্ষেত্ৰত যিটো চ'চ আছে, দিমাগ আছে, সেইটো হয়তো আপোনাৰ ক্ষেত্ৰত নাই। যদি থাকিলে হয় তেনেহ'লে আপুনি এজন মানুহক গাদ্দাৰ বুলি ক'ব নোৱাৰে। কাৰণ গাদ্দাৰ কাক বুলি কয় সেই বস্তুটো আপোনালোকে শিকা দৰকাৰ। কিবা অন্যায় কৰিব পাৰিছে, ৰাজনীতিৰ ক্ষেত্ৰই হওক বা কিবা দুৰ্নীতিৰ ক্ষেত্ৰই হওক, তেখেতক এনেকুৱা ডাইৰেক্ট আপোনালোকে আক্ৰমণ কৰিব নোৱাৰে, হয়নে নহয়? ৰাইজ আপোনালোকে এবাৰ চিন্তা কৰকচোন। এই অখিল গগৈ সাম্প্ৰদায়িক মন্তব্য কৰে না নাই? সাম্প্ৰদায়িক মন্তব্যৰ বাবে তেখেতে জেলতো থাকিছে, হয়নে নহয়? এইবোৰ কথা আমি ৰাইজে গম পাওঁ। অখিল গগৈ আপুনি এইবোৰ মন্তব্য, সাম্প্ৰদায়িক মন্তব্যবোৰ আপুনি বন্ধ কৰক, নহ'লে হয়তো এই সমাজৰ মানুহে যিবোৰ উঠি অহা নৱপ্ৰজন্ম, এইবোৰ কিন্তু আপোনাক যিসকলে ভাল পায় এইবোৰ কিন্তু শিকিব পাৰিব। কাৰণ আপুনি যিবোৰ সাম্প্ৰদায়িক মন্তব্য কৰে এইবোৰ কিন্তু একেবাৰে সমাজত অশোভনীয়। বদৰুদ্দিন আজমলক যে কি সদায় শুদ্ধ পথত থাকে তেনেকুৱা নহয়, আমিও দেখিব তেখেতৰ আচৰণ কিছু ক্ষেত্ৰত আমিও কিছুমান দেখা পাওঁ, হয়নে নহয়? সাংবাদিকৰ ক্ষেত্ৰত হওক, ৰাজহুৱা সভাত কিছুবোৰ মানুহক আচৰণবোৰ বেয়া কৰে, কিন্তু তেখেতে কিয় কৰে সেইবোৰ বস্তু জনা উচিত যে কিয় কৰিছে। আৰু এজন ৰাজনীতিবিদে এনেকুৱা ব্যৱহাৰ কৰাটো আমি কেতিয়াও মানি নলওঁ। কাৰণ এজন নেতা হিচাপে এটা ৰাইজৰ কেনেকৈ সেৱা কৰিব লাগে সেই বস্তুটো সদায় এটা ৰাজনীতিবিদৰ ওপৰত সদায় সজাগ হোৱা উচিত। কিন্তু এই বদৰুদ্দিন আজমলক যে আপুনি গাদ্দাৰ বুলি কয়, এই গাদ্দাৰ কিয় কয়? গাদ্দাৰ কিয় কয় আপুনি? সাম্প্ৰদায়িক দল মুছলমানৰ ভোটেৰে তেখেতে জয়ী হয় আপোনালোক কৈ থাকে, কিন্তু মুছলমানে কিন্তু সকলো দলত ভোট দি আহিছে। ইয়াৰ বিজেপি দলত কি মুছলমানসকলে ভোট নিদিয়ে? নিশ্চয় দিয়ে। কংগ্ৰেছসকলক বিজেপিসকলে নিদিয়ে। হিন্দু মুছলিম সকলোৱে ভাই এই অসমখনত আমাৰ ৰাইজৰ মাজত ভেদাভেদ নাই। যিবোৰ ধৰ্মৰ নামত আপোনালোকে যে ৰাজনীতি কৰে, আমাৰ এই অসমখনত কিন্তু ধৰ্মৰ নামত ৰাজনীতি কৰিলে একমাত্ৰ ৰাজনীতিবিদসকলেই কৰে, কিন্তু জনসাধাৰণৰ মাজত কোনো ৰাজনীতিৰ নকৰে। জনসাধাৰণে ৰাইজে মিলি কেতিয়াও ৰাজনীতি নকৰে। আমি বজাৰ ঘাটে যেতিয়া আমি যাওঁ, ৰাস্তাৰে আমি চলা ফিৰা কৰোঁ, কেতিয়াও আমাৰ লগত তেনেকুৱা সংঘাত নহয়। সংঘাত হ'লে আপোনালোকৰ মাজতেই হয়, আপোনালোকৰ ৰাজনীতিবিদৰ ভিতৰত হয়, আমাৰ মাজত নহয়। এইবোৰ কথা আপোনালোকে কিয় বুজি নাপায়? এইবোৰ কিয় আপোনালোক সদায় লাগি থাকে? এজন অমুকে তমুকক এজন পৰাজয় হ'বই পাৰিছে, হওক না। তেখেতক ৰাইজে বেয়া পাইছে, তেখেতক বিদায় দিছে, শেষ কথা। এইবোৰ আপুনি গাদ্দাৰ এইটো সেইটো আজিৰ পৰা নহয়, আপুনি বহুত দিনৰ পৰাই কৈ আছে এই অখিল গগৈ ডাঙৰীয়া।
আৰু যিয়েই নহওক এজন ৰাজনীতিবিদে এজন সাধাৰণ মানুহৰ লগত সদায় থকাটো প্ৰয়োজনীয়, যিকোনো দলেৰেই হওক। যিকোনো দলে ৰাজনীতিবিদে এই ৰাইজৰ কাম কৰিবলৈ আহে, সকলোৱে কাম কৰিবলৈ আহি যদি আপোনালোকে ধৰ্মৰ নামত বা কিবা কৰ্মৰ নামত আপোনালোকে ৰাজনীতি কৰে, এইবোৰ ঠিক নহয়। আপোনাৰ দুখীয়া অধিকাৰ দিয়ক, যিসকলে মাটি বাৰী নাই, ব্ৰহ্মপুত্ৰ ভাঙিছে, চৰ অঞ্চলৰ মানুহ, যিসকলে এই অসমৰ বাসিন্দা, যিসকল এই দেশৰ বাসিন্দা, এইসকলক আপোনালোকে কৰ্মস্থাপন দিয়ক, বেটি দিয়ক, যিবোৰ বেটি নোহোৱা হৈ গৈছে সেইবোৰক বেটি দিয়ক, সেইবোৰক দিয়ক না, সেইবোৰৰ ওপৰত কথা পাতক। কোন গাদ্দাৰ, কোন কি, আপোনালোকে কি একশ্যনৰ কথা কৈ থাকে, হয় নে নহয়? এইবোৰ সোবাব নাপায় নহয় এজন ৰাজনীতিবিদৰ ক্ষেত্ৰত। এইবোৰ বস্তু সাম্প্ৰতিক মন্তব্য আমি খুবেই শুনি আছোঁ কিছুমান ৰাজনীতিবিদৰ। কথা ক'লে বহুত কথা আছে, আজি এইখিনিলৈকে, নেক্সট টাইম কেতিয়াবা আহিম, দেখা হ'ব। ধন্যবাদ।